আমাৰ হস্পিটেলত ইমাৰ্জেঞ্চিত এটা এল্ডাৰলি ফিমেল পেচেণ্ট আহিছিলে, এপ্ৰক্সিমেটলি 60-year-old ফিমেল। তেখেতৰ এটা পিকনিক পৰা অহা এক্সিডেণ্ট হ'ল গাড়ীত। চ' ৰাতি আহি আমাৰ চালোঁ ৰাইট শ্বল্ডাৰৰ এটা ইঞ্জুৰি পালে। চ' ফ্ৰেকচাৰ আছিলে চিভিয়াৰলি ডেমেজড। আমি ৰাতিহে ইণ্টাৰভেনশ্যন ব্লাড টেষ্ট চব কৰাৰ পিছত নেক্সট দিনা ৰাতিপুৱা চাৰ্জাৰী কৰিলোঁ। চাৰ্জাৰী কৰাৰ পিছত আমি ইণ্ট্ৰাঅপাৰেটিভলিও বহুতখিনি পেইন মেনেজমেণ্টৰ বস্তু দিলোঁ। হাৰ্ডিটো ফিক্স কৰিলোঁ। ফিক্স কৰাৰ পিছত আমি ৰাতি ৰাখি নেক্সট দিনা অলপ ফিজিঅ'থেৰাপি কৰাই আমি নেক্সট ডে ডিছচাৰ্জ দি দিলোঁ। চ' পেচেণ্টৰ ষ্টেটো এপ্ৰক্সিমেটলি পষ্ট অ'টি 1-2 থাকে। আৰ্লি ৰিহেব আৰু ভাল পেইন মেনেজমেণ্ট হ'লে পেচেণ্টৰ কমপ্লায়েন্সটো ঠিক থাকে, কনফিডেঞ্চ ভাল থাকে, ফিয়াৰ কমি যায়। আমি চাৰ্জাৰীকেইটাত যেতিয়া অলপ মিনিমাল ইনভেজিভ কৰোঁ তেতিয়া ব্লাড লছ আৰু স্কাৰটো কম থাকে। চ' পেচেণ্টৰ ৰিহেবটো আৰু সোনকালে হ'ব পাৰে। মোৰ নাম অঞ্জনা ডেকা, মোৰ হাজবেণ্ডৰ নাম দীনেশ চন্দ্ৰ ডেকা। আমি অইলত আছিলোঁ। অইলৰ পৰা আমি ৰিটায়াৰ হৈ 19ত ইয়ালৈ আহিছোঁ। এতিয়া হঠাৎ আকৌ এই অলপতে মোৰ এক্সিডেণ্ট এটা হ'ল, সোঁহাতখন ভাঙি থাকিলে। তাৰপিছত ইয়াতে আহি আকৌ ডক্টৰকে ডক্টৰ মানে এনেকুৱা ডক্টৰ যেন ঘৰৰ মানুহ। এই বস্তুটো মই মানে বহুতেই ভাল পালোঁ। আৰু অভয় আগৰৱাল মানে মোৰ কাৰণে মানে কি ক'ম, মোৰ ভাইও হয়, মোৰ নিজৰ মানুহ যেন লগা হৈ গ'ল। ইমান ধুনীয়াকৈ সি চালে মোক, নিজৰ ভাইটি বুলিয়ে ভাবোঁ মই তাক। আৰু তাৰোপৰি ইয়াৰ ষ্টাফ যি হওক, চিষ্টাৰ্ছ হওক বা যিখিনি ৱৰ্কাৰ যিখিনি আছে, গোটেইবিলাক ইমান ভাল ব্যৱহাৰ, ইমান ধুনীয়াকৈ আহি গুড মৰ্ণিং দিব, ধুনীয়াকৈ ভাল পাইছে বাইদেউ। এই বস্তুটো নহয়, মনটো বহুত শান্তি দিয়ে। খাৰাং খাচ মানুহ মই পোৱা নাই ইয়াত খুব ভাল মানুহ পালোঁ আৰু বহুত ভাল লাগিলে। বিষটো মইতো বহুতেই ভাল পালোঁ। আজি যদি বিষাই থাকিলেতো মই ইমান কথা ক'ব নোৱাৰোঁ। মই বহুত ৰিলিফ পাইছোঁ। মোৰো এবাৰ হৈছিলে আগতে অসুবিধা মানে প্ৰব্লেম, ৰেছপন্সটো ইমান ভাল, কুইক মানে ন' দিলে। মানে আমাৰ সময় এনেই নষ্ট নকৰে, তেওঁলোকৰো হওক। ভেৰি কুইক এণ্ড চিষ্টেমেটিক ৱে দে মেনেজ দ্য প্ৰগ্ৰাম, টেষ্টিং, ডায়েগন'চিছ, ট্ৰিটমেণ্ট। ফাষ্ট বুলি নকওঁ, বাট ভেৰি চিষ্টেমেটিক এণ্ড ইন এ পিচফুল মেনাৰ দে মেইনটেইন দ্য ছাৰ্ভিচেছ। এণ্ড দি আদাৰ ডগ ছাৰ্ভিচ, দ্য ষ্টাফ, চিষ্টাৰ কোৱা, নাৰ্ছ কোৱা, ডক্টৰছ, এইবিলাক আমি বহুত ধুনীয়া পাইছোঁ। আমি পেচেণ্টে ভয় নাখাওঁ তাৰমানে। সেইটোৱে পেচেণ্টে ভয় খাব নালাগেতো, এই পেচেণ্টক সি ভয় নোখোৱাই। কিন্তু মই অভয় আগৰৱালাক মই বহুত ধন্যবাদ দিছোঁ। বহুত ভাল ডক্টৰ।